মানুহৰ ব্যক্তিগত অসুবিধা, দুখ, যান্ত্ৰণা আৰু যান্ত্ৰিকতাৰ মাজত আমি সকলোৱে নিজৰ জীৱনটো পাৰ কৰিবলগীয়া হয়। আৰু আজি তেনে এক মুহূৰ্তত এটা অনুষ্ঠানত থাকি নিজকে যথেষ্ট খুব উপভোগ কৰিবলৈ সক্ষম হ'ব পাৰিছোঁ। এই অনুষ্ঠানটো হৈছে আমাৰ পশ্চিম কলিয়াবৰৰ যুৱ প্ৰজন্মৰ নেতৃত্বত গঠন হোৱা পুবেৰুণ। এই পুবেৰুণৰ উদ্যোগত আজি গীতে, নৃত্য আৰু কবিতাৰ মাজত নিজেও এটা কবিতা পাঠ কৰিবলৈ সুবিধা পালোঁ আৰু এটা সোণৰ শীতৰ সন্ধিয়া জীপাল কৰি তুলিলে। তাৰ কাৰণে পুবেৰুণৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ। এই ভাল মনৰ মানুহবিলাকেই সমাজখন ভাল কৰি তুলিব, তাত মই গভীৰভাৱে বিশ্বাস কৰোঁ। পুবেৰুণৰ উদ্যোগত পুবেৰুণ পশ্চিম কলিয়াবৰ সামাজিক, সাংস্কৃতিক আৰু ক্ৰীড়া অনুষ্ঠান। আমাৰ 2018 চনৰ 2 আগষ্টত জন্ম হোৱাৰ পিছতে আমি সামাজিক, সাংস্কৃতিক, ক্ৰীড়া আদি বিভিন্ন ধৰণৰ ক্ষেত্ৰত এই অঞ্চলটোৰ আগবঢ়াই নিবলৈ চেষ্টা কৰি আহিছোঁ। আমাৰ যোৱা বছৰো এই শীতৰ নিশাতে আমি এটা কবিতাৰ অনুষ্ঠান কৰিছিলোঁ কলনীৰ নুনী ফাৰ্মত। ঠিক তেনেধৰণে এই বছৰো আমি এই পশ্চিম পুথিয়াৰ উচ্চ মাধ্যমিক বিদ্যালয়ত আজি নীলমণি ফুকনদেৱৰ মৃত্যু তিথিৰ দিনাই আমি এই অনুষ্ঠানটো কৰিছোঁ। আমাৰ ইয়াৰ যি নবীন কবিসকল আছে তেখেতসকলক আগবঢ়াই নিয়াৰ এটা আমাৰ প্ৰচেষ্টা। আৰু আমি যোৱা বছৰ এই অনুষ্ঠানটো পাতি সফল হৈছোঁ। ইয়াত বহুত নৱপ্ৰজন্মৰ লোকে কবিতা লিখিবলৈ আৰম্ভ কৰিছে, কবিতা চৰ্চা কৰিছে। গতিকে আমি আশা ৰাখিছোঁ এই বছৰ আমাৰ এই যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাৰ ফলতে আৰু আমি কেইবাজনো কবি ইয়াত সৃষ্টি হ'ব বুলি আমি আশা ৰাখি এই কাৰ্যসূচী আমি আজি লৈছিলোঁ। আজি আমাৰ দিনত নগাঁও জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক আছিল, পুবেৰুণেও তাত ব্যৱস্থা লৈছিল। আৰু গধূলি আমি নীলমণি ফুকনদেৱৰ প্ৰতিচ্ছবিত এই বিদ্যালয়ৰ প্ৰধান শিক্ষক অৱনী বৰাদেৱই মাল্যাৰ্পণ কৰিছিল, স্মৃতি তৰ্পণ কৰিছিল, কাৰ্যসূচী আৰম্ভ কৰিছিল। তাৰপিছতেই আমি কবিতাৰ অনুষ্ঠানটো কলিয়াবৰৰ বিভিন্ন কবিক লৈ আমি এই অনুষ্ঠানটো আৰম্ভ কৰিছোঁ। আমাৰ আজি প্ৰায় 50 গৰাকী কবি আমাৰ মাজত উপস্থিত হৈছেহি। তেখেতসকলক আমি আপাহতে ধন্যবাদ জ্ঞাপন কৰিছোঁ।